পুনৰ প্ৰাণ পাই উঠিব মৃতপ্ৰায় কামৰূপ সাৰ কাৰখানায় স্থাপন হ'ব উত্তৰ পূবৰ গৌৰৱ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন জনাইছে নামৰূপ সাৰ কাৰখানাৰ 40% অংশীদাৰিত্ব ল'লে ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত নামৰূপ সাৰ কাৰখানাত 40% বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে আৱশ্যক হ'ব 10,601 কোটি টকা ইয়াৰে 40% অৰ্থাৎ 4,240 কোটি টকা ৰাজ্য চৰকাৰে মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বাকি 60% ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাক লৈ চলি থকা অনিশ্চয়তাৰ মাজতেই এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কেবিনেট সিদ্ধান্তক এতিয়া আদৰণি জনাইছে নামৰূপৰ বিভিন্ন দল সংগঠনে কেৱল ঘোষণাতে সীমাবদ্ধ নাৰাখি মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট বিষয়টো কাগজে কলমে আগুৱাই লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ শলাগ লৈছে সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে ইফালে মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী গ্ৰহণ কৰা এই পদক্ষেপক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আগন্তুক এমাহৰ ভিতৰত সাৰ কাৰখানাৰ যাৱতীয় কাম কাজসমূহ মুখ্যমন্ত্ৰী আগুৱাই নিব বুলি বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়ে সঁচাকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক হিচাপে মোৰ সমষ্টিৰ অন্তৰ্গত নামৰূপৰ সাৰ কাৰখানা বা সাৰ নগৰী নামৰূপ বুলি আমি সকলোৱে জনাজাত আৰু এই সাৰ নগৰী নামৰূপ প্ৰায় এটা এনেকুৱা পৰ্যায়ত গৈ আছিলে মানুহে কোৱা আৰম্ভ কৰিছিল যে সাৰ নগৰী সাৰ কাৰখানা বন্ধ হৈ যাব আৰু এই চাগে নামৰূপ আমি আগৰ দেখা নাপাম কিন্তু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ জনাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বছৰে প্ৰায় আমাৰ প্ৰথম পৰ্যায়ৰ পদাপদানকাৰী শেষ হৈছে আমি দ্বিতীয় পৰ্যায়ত আকৌ পুনৰ যি সকলে বিজয়ী হৈছে ধন্যবাদ বিনিয়োগ কৰিব লাগে আৰু সেই সময় ভাৰত চৰকাৰে হওক বা বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠানে চেষ্টা কৰিব নোৱাৰিলে আৰু মানুহ অনিশ্চয়তাত ভুগি আছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আজি এই ফেক্টৰী পুনৰ জীৱিত কৰিবৰ কাৰণে পুঁজি প্ৰায় কৰিছে আৰু চৰকাৰে নিজে কেবিনেট ঘোষণা কৰি নিজৰ অসম চৰকাৰ স্থিতি প্ৰকাশ আৰু আমি ইতিমধ্যে সমান্তৰালভাৱে কাবাডী চলি আছে আমাৰ কাবাডী পৰিচালকসকলে খেল চলাই আছে আমাৰ কাবাডী দলৰ যিসকল আছে অইল ইণ্ডিয়া আছে এই প্ৰকল্পটো কৰি মই ভাবোঁ এক মাহৰ ভিতৰত আমি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিম আৰু মই ভাবোঁ এতিয়া অসমৰ অৰ্থনীতিৰ কাৰণে অকল নামৰূপেই নহয় গোটেই অসমৰ বৃহত্তৰ অসমৰ কাৰণে ইউৰিয়াৰ প্ৰডাকশ্যনক লৈ এটা খুব ডাঙৰ সিদ্ধান্ত আৰু অসম চৰকাৰে জড়িত হোৱাৰ কাৰণে মই ধন্যবাদ জনাওঁ যে এটা মৰি যোৱা এখন চহৰ মৰি যোৱা ফেক্টৰীক অসম চৰকাৰে জীয়াই উঠালে আমি আমাৰ ৰাজ্য চৰকাৰক বিশেষভাৱে আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষভাৱে আমাৰ কেৱল মাত্ৰ নামৰূপবাসী ৰাইজ নহয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজে আমালৈ শুনাশুনিও কৰিছে আমি শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা তেখেতক ধন্যবাদৰ পাত্ৰ হিচাপে আমি ৰাখিছোঁ কাৰণ কেলৈ তেখেতৰ ওপৰত আমাৰ আস্থা আছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আগতে অসম চৰকাৰৰ এনেকুৱা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা নাছিলে এনে মৌখিকভাৱে বহুতে কৈছিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় সিদ্ধান্ত এবাৰ খালি ইয়াত বিচলিত হৈছিল কিন্তু এইবাৰ যিহেতু আমাৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত তেখেত এজন বহু আমাৰ ওপৰত আস্থা থকা ব্যক্তি গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এইবাৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হৈছে গতিকে আমি আশাবাদী যে নামৰূপ ফ'ৰ্টটো অতি সোনকালে তেখেতৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ যোগেদি আমালৈ আহিব আমাৰ ভাল এটা শুভবাৰ্তা আমি পাম বুলি অসমবাসী ৰাইজে গৌৰৱান্বিত হৈছোঁ আৰু লগতে আমি কেৱল মাত্ৰ এইটো অসমৰ বা নামৰূপৰ নহয় এইটো নৰ্থ ইষ্টৰ এটা গেছ ভিত্তিক প্ৰকল্প এটা গতিকে এই নৰ্থ ইষ্টৰ গেছ ভিত্তিক প্ৰকল্পটো যিহেতু কৃষক সমাজৰ লগত জড়িত গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৃষক সমাজক যথেষ্টখিনি আগবঢ়াই নিব বিচাৰিছে গতিকে তেখেতৰ ওপৰত আমাৰ আস্থা আছে অতি সোনকালে তেখেতৰ এই শুভবাৰ্তাটো আমি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি বাৰ্তা লাভ কৰিম বুলি আশাবাদী আমি হয় এইটো আমি প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আমি প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু এটা আপুনি কোৱাৰ দৰে এটা গেথলা মাৰি থকা এটা সমস্যা তেওঁলোকৰ তৎপৰত মানে আজি আমি নামৰূপবাসীয়ে এটা ভাল খবৰ পাবলৈ সক্ষম হৈছোঁ আৰু আমি সকলোৱে আশাবাদী তেখেতে যি ধৰণে এইটো কেবিনেট সিদ্ধান্তত গ্ৰহণ কৰিলে আৰু অতি সোনকালে আমাৰ
ইয়াৰ কাম কাজখিনি অতি সোনকালে আৰম্ভ হ'ব আৰু ইয়াৰ লগতে আমি স্থানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ নিজৰ উদ্যোগত ইমান কষ্ট কৰি তেখেতে এই আমাৰ নামৰূপৰ হৈ তেখেতে যিখিনি বাৰ্তা ওপৰলৈ লৈ গৈ আজি অতদিনে কষ্ট কৰি আজি আমাক ভাল ৰিজাল্ট এটা দেখুৱালে। তো তেখেতকো আমি আমাৰ নামৰূপবাসী হিচাপে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে আশাবাদী যিটো মৃতপ্ৰায় সাৰ কাৰখানা আমাৰ ধৰক সাধাৰণ জনতাৰ এটা কল্পনা অতীত আছিল যে এই কাৰখানাটো হয়তো এদিন মৃতপ্ৰায়ৰ পৰা মৃত হ'বগৈ, কিন্তু আজি আমি যিটো কালি সিদ্ধান্তটো আমি গম পালোঁ, গম পোৱাৰ পিছত আমাৰ নামৰূপবাসীৰ মাজত যথেষ্ট উৎসাহ আহিছে আৰু সকলোৱে মানে এই উৎসাহত কালি আমি ইয়াত সকলোৱে ৰাইজে মিলি আমি এটা বিজয় উল্লাসো আমি কালি উদযাপন কৰিছিলোঁ। আমি যেতিয়া ৰাইজসকলৰ মতামতবিলাক শুনিছিলোঁ তেখেতলোকে যথেষ্ট ভাল পাইছে আৰু আগে পিছে আমি এই ফেক্টৰীটোৰ মুখতো আমি আগতেও ধৰ্ণা বা প্ৰতিবাদ আমি শুনো, কিন্তু এই ক্ষেত্ৰত মানে ক'বলৈ গ'লে কেতিয়াবা মানে কি এই ইলেকশ্যনৰ সময়ত নিজৰ ভোটৰ অংকৰ কাৰণে মানে কিছুমানে আহি ইয়াত প্ৰতিবাদ কৰেহি, কিন্তু কাৰখানাৰ স্বাৰ্থত তেওঁলোকে আজিলৈকে কৰা আমি গম পোৱা নাছিলোঁ। কিন্তু আমাৰ চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ নেতৃত্বত চৰকাৰখনে যি পদক্ষেপ আজি গ্ৰহণ কৰি দেখালে, তো আমি নামৰূপবাসী হিচাপে তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল দীৰ্ঘদিন সময় নামৰূপবাসীৰ এটা আশা আছিল নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপন হওক, নামৰূপ ফ'ৰ্ট স্থাপন হওক। দীঘলীয়া সময় নামৰূপৰ দল সংগঠন, নামৰূপৰ ৰাইজে আন্দোলন কৰিছে আৰু নামৰূপত এটা বিশেষ এটা ৰাজনৈতিক পৰিৱেশ চলি আছিল আৰু আমি দেখিব পালোঁ এই দীঘলীয়া সময়ত নামৰূপবাসীৰ আশা ভাগিবলৈ আৰম্ভ কৰিছিল আৰু তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত থকা অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ কাৰণে তেওঁলোকে 40% বিনিয়োগ কৰিব। আমি নামৰূপবাসী আনন্দিত হৈছোঁ, কাৰণ আজিৰ তাৰিখলৈকে কাগজ কলমৰ কাম যি কথা আমি কৈ আছিলোঁ যে কাগজ কলমৰ কাম হ'ব লাগে, কাগজ কলমে কৰি দেখাব লাগে, কেৱল ঘোষণাত ৰাখিব নালাগে, তাৰ পৰিৱৰ্তে কাগজ কলমৰ কাম হৈছে। কাগজ কলমেৰে কৈছে যে কেবিনেটে 40% ল'ব আৰু আমি জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে 60% বিনিয়োগ কৰাৰ পাছত 40% কোনে বিনিয়োগ কৰিব সেই বিষয়টোক লৈ এটা টনা আজোৰা চলি আছিল। তাৰ বাবে এই বিষয়টো ইমান দিন গেথেলা মাৰি আছিল আৰু সেই সমস্যাটো সমাধান কৰিবলৈ আমি শেহতীয়াভাৱে দেখিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দুৱাৰে দুৱাৰে গৈছিল। তেওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয় সাৰ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াক সাক্ষাৎ কৰিছিল। তাৰ উপৰিও তেওঁ বিত্তমন্ত্ৰী ডাঙৰীয়ানীকো তেওঁ সাক্ষাৎ কৰিছিল আৰু তাৰ পাছত তেওঁ এটা সিদ্ধান্তলৈ আহিছিল যে যি 40% বিনিয়োগ কৰিবলৈ মানুহ নাছিল, সেই 40% বিনিয়োগ অসম চৰকাৰে কৰা সিদ্ধান্ত, অসম চৰকাৰে বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'লে আৰু তাৰ বাবে বিষয়টো আগবাঢ়িব বুলি আমি আশাবাদী। আৰু গতিকে ইয়াতে ক'ব লাগিব যে যোৱা বিধানসভা ইলেকশ্যনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নামৰূপলৈ আহি কথা দিছিল যে নামৰূপ সাৰ কাৰখানাক চতুৰ্থ গোট স্থাপন কৰিবলৈ তেওঁ কাম কৰিব। আজি সেই প্ৰতিশ্ৰুতি তেওঁ আখৰে আখৰে পূৰণ কৰিবৰ বাবে তেওঁ পদক্ষেপ গ্ৰহণ কৰিছে, যি আজি তাৰিখলৈকে অসম চৰকাৰে এনেধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাছিলোঁ। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত ল'লে যে 40% ইয়াত বিনিয়োগ কৰিব। আৰু তাৰ লগে লগে আৰু এটা কথা, আমাৰ স্থানীয় যিগৰাকী বিধায়ক তৰংগ গগৈ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁৰ নেতৃত্বত তেওঁ যি সময়ত নামৰূপবাসীয়ে আশা হেৰুৱাই পেলাইছিল, সেই সময়ত নামৰূপবাসীক নেতৃত্ব প্ৰদান কৰি নামৰূপৰ অভিভাৱকত্ব প্ৰদান কৰি তেওঁ নামৰূপৰ অধিকাৰখিনি আজুৰি আনিবলৈ সক্ষম হৈছে। গতিকে আমি তেওঁক ধন্যবাদ জনাইছোঁ আৰু আমি আশাবাদী অতি সোনকালে কেন্দ্ৰীয় কেবিনেটে সেই 60% বিনিয়োগৰ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰদান কৰিব আৰু অতি সোনকালে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হ'ব। ব্যুৰ ৰিপৰ্ট খবৰ.com।